তোমাক আৰু এটা দিছো নাকান্দিবা দেই সি কান্দি আছিলে যে সেইকাৰণে দুটা দিলো বহা 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 এতিয়া নাকান্দিবা দেই এতিয়া নাকান্দিবা মই এতিয়া দেখা দেখি কান্দিলে নহ'ব আচ্ছা ঠিক আছে তোমালোকে কি খাই আহিলে আজি কেইটা কল খাই আহিছে দুটা কল আৰু কোনোবাই কি খাই আহিছে ৰুটি তিনিটা খাই আহিছে ঠিক আছে ময়ো খাই আহিছো পুৰি দুটা আৰু কণী এটা খাই আহিছো ঠিক আছে এতিয়া বাৰু কোৱাচোন আমি এই ৰুমত ফেন কেইটা আছে ক'ব পাৰিবানে কোনোবাই ক'ত আছে এইটো নহয় নহয় এইবিলাক ফেন নহয় কিন্তু দেই এইবিলাক ফেন নহয় ফেন এখনেই আছে এইটো চাই লোৱা ভালকে চাই লোৱা নাই নাই কান্দিব নালাগে শিকিলো এটা আছে এইটো এটা চোৱা এটা আছে চবেই চাই লোৱা এটাই আছে এইটো ৰুমত ব্লেক বোৰ্ড কেইটা আছে হোৱাইট বোৰ্ড কেইটা আছে বোৰ্ড কেইটা আছে মই দিয়াছো এটা এটা দুটা জপাই দিয়ে এটা খুলি দিয়ে দুটা খুলি দিয়ে আমাৰ চকু কেইটা দুটা আমার নাক কেইটা নাক কেইটা নাক আমার এটা দুটা বুলি যে কৈছে নাক নহয় নাকৰ ফুটাহে এই গোটেইখিনি কি বুলি কোৱা হয় নাক বুলি কয় নাক এটা আৰু ফুটা দুটা আৰু কাণ কেইখন আছে দুখন আছে হয়নে सारे केতিয়াবা কাণত ধৰাই নে চকু বন্ধ কৰি দিবা তোমালোকে আৰু হাতটো এনেকে বান্ধি দিবা মই হাতত কিবা এটা বস্তু দিছো আৰু কেইটা দিছো এইটো ক'ব লাগিব দেই দুটা চকু বন্ধ কৰি দিয়া চবে আৰু হাত ওপৰলৈ দি দিয়া এতিয়া চকু বন্ধ কৰি ক'ব লাগিব কাৰ হাতত কেইটা বস্তু দিলো দিয়া কমপ্লিট হ'ল কোনে কেইটা পাইছা কৈ দিয়া কেইটা একোৱে নাপালা নেকি এটা এতিয়া সেইটো এটা হ'ল আৰু এটা এইটো দি দিলো এতিয়া কেইটা হ'ল দুটা হ'ল দুটা হ'ল আৰু কোনো নাই পোৱা ন মানে ইহঁতক মই দিয়াই নাই পাব ক'ত পৰা মই দিয়াই নাই ইহঁত সেইকাৰণে পোৱা নাই দিয়া নাই দিম কালি দিম আজি আৰু নিদিলে তাৰপাছত এতিয়া তোমালোকে মোৰ আঙুলিখনলৈ চাবা দেই কেইটা আঙুলি উঠাইছো কেইটা এতিয়া কেইটা উঠাইছো এটা উঠোৱা নাই এতিয়া কেইটা দুটা উঠাইছো গতিকে হলনে এতিয়া হ'ব এখন হৈ যাব এটা পাইছে বোলো মই কোৱাই নাই এটা মোৰ হাতত নাই ঠিক আছে বহুত খালি কান্দি থাকে মানুহ আচ্ছা এতিয়া
তোমালোকে কিমানটা পাইছা এইটো যদি মুখেৰে নমতাকে কাৰোবাক ক'ব বিচাৰা তেতিয়া কেনেকে ক'ব মুখেৰে ক'ব নোৱাৰিবা আঙুলিৰে দেখাব নোৱাৰিবা কিবা এটা বস্তু ব্যৱহাৰ কৰিবা যাতে মই বুজি পাওঁ কেইটা পাইছা তোমালোকে লিখিব জানা জানো এতিয়া লিখিব জানা জানো এইটো এটা বুদ্ধি আছে সেই বুদ্ধিটোৱে আজি মই তোমালোকক শিকাম যে মোৰ হাতত কিমানটা আছে এইটো মই মুখেৰেও নকওঁ আঙুলিৰেও হিচাপ কৰি নকওঁ এটা ছবি মই বনাই দিম তেতিয়া বেলেগে বুজি পাব যে কিমান আছে ঠিক আছে তোমাৰ হাতত কেইটা আছে এইটো আছে নহয় এইটো বেলেগক কৈ থাকিব নালাগে মোৰ হাতত এই দুইটা আছে তেতিয়া তুমি কৈ দিবা এইটো দি দিবা তেতিয়া বেলেগে কি কৰিব সবেই বুজি পাব তোমাৰ হাতত কেইটা আছে এনেকে এতিয়া তোমাৰ হাতত কেইটা আছে এটা আছে গতিকে এইটো বুজিবৰ কাৰণে তোমালোকে এই চিনটো ব্যৱহাৰ কৰিবা লিখিছো এতিয়া হৈ গৈছে কিন্তু আৰু অলপ ধুনীয়াকে শিকিব লাগিব ঠিক আছে গতিকে তোমালোকে বুজি পালানে যে আমাৰ হাতত কেইটা বস্তু আছে এই কথাটো আমি মুখেৰে নকৈ আঙুলিৰে হিচাপ নকৰি এটা চিন ব্যৱহাৰ কৰি আমি বেলেগক বুজাব পাৰিম বা আমিও কেতিয়াবা বুজি পাম মোৰ হাতত কলম আছে কেইটা মই কৈছিলো নেকি কেইটা আছে এইটো চিন দিয়া লগে লগে তোমালোকে বুজি পালা কেইটা আছে এটা আছে তাৰপাছত ইয়াত বেটাৰী কেইটা আছে বাৰু দুটা আছে মই মুখেৰে নকওঁ কিন্তু তোমালোকে বুজি লোৱা এইটো লিখি দিলে কি বুজি পাবা দুটা আছে গতিকে আজি আমি কি শিকিলো যে যদি আমাৰ হাতত এটা বস্তু থাকে আমি এইটো লিখি বুজাম যদি দুটা থাকে এইটো লিখি বুজাম ঠিক আছে এনেকৈ আমি বাকি সংখ্যাবিলাকো পৰৱৰ্তী ক্লাছত শিকিম আৰু তুমি ক্লাছত কান্দি নাথাকিবা দেই যদি তোমাৰ হাতত এটা কিবা কিবি বস্তু আছে এইটো তুমি ক'ব নালাগে মুখেৰে যে মোৰ হাতত এটা আছে এইটো বনাই দিবা সবেই নিজে নিজেই বুজি পাব এইটো কথা কাইলৈ আকৌ কৰিম ঠিক আছে ঠিক আছে আজি ক্লাছটো ইয়াতে সমাপ্ত কৰিছো